নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আপোনালোকক সকলোকে 24 লাইভলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক বৰ্তমান কৰোনা সংক্ৰমণ আৰু কৰোনা সংক্ৰমণৰ বাবে ৰাজ্যত বহু অসুবিধাৰ সৃষ্টি হৈছে কৰোনাৰ দ্বিতীয়টো লহৰে যেন এক মৃত্যুৰ কিৰিলি বজাইছে আৰু আমাৰ লগত আজি এই কৰোনাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ উপস্থিত আছে ডক্টৰ নিপ্ৰেন্ত ডেকা পোনপ্ৰথমে আমি তেওঁক স্বাগতম জনাইছোঁ 24 লাইভলৈ ধন্যবাদ আপোনাৰ লগত আজি আমি কৰোনাৰ সন্দৰ্ভত বহুত আলোচনা কৰিম যিহেতু ইতিমধ্যে সকলোৱে গম পায় কৰোনা সংক্ৰমণে ৰাজ্যত এক ভয়াৱহতাৰ সৃষ্টি কৰিছে এনে সন্দৰ্ভত কিছু লোকে কৰোনা আছে বুলি কৈছে আৰু কিছু লোকে কৰোনা নাই বুলি কৈছে এইটো কৰোনাক লৈ বিতৰ্ক চলিছে দৰাচলতে ছ'চিয়েল মিডিয়াতে হওক বা সকলোতে বিতৰ্ক চলা দেখিবলৈ পাইছোঁ যিহেতু আপুনি এগৰাকী চিকিৎসক সেইবাবে আপোনাৰ মন্তব্য কি কৰোনা দৰাচলতে কৰোনাৰ বিষয়ে আপুনি কি ক'ব সঁচা মিছাক লৈ কৰোনা সঁচা আমি তাৰ ভাইৰাছটো দেখা পাইছোঁ ভাইৰাছটো আইচলেট কৰা হৈছে তাৰ পৰা আমি প্ৰতিষেধক উলিয়াইছোঁ গতিকে মিছা বুলি নকওঁ কৰোনাটো সঁচা কৰোনা সঁচা আৰু যিটো কিছুমানে কৈ আছে যে কৰোনাক লৈ পলিটিক্স কৰা হৈছে বা অকল নিৰ্বাচনৰ বাবে এই সন্দৰ্ভত আপুনি কি ক'ব এইবিলাক কথাৰ কোনো যুক্তি নাই আচলতে আমি দ্বিতীয়টো দেখা পাইছোঁ অলৰেডি আমি বিশ্বখন চালেই গম পাম কিছুদিন আগতে আমেৰিকা ব্ৰিটেইন ইটালী এইবিলাকত ছেকেণ্ড ৱেভটো হৈ গৈছে যিটো আমি এতিয়া ভাৰতবৰ্ষত হ'বলৈ লৈছে আমি যোৱা কিছুদিন ধৰি মহাৰাষ্ট্ৰ দিল্লীৰ অৱস্থা দেখা পাইছোঁ মানুহে কেনেকৈ অক্সিজেনৰ কাৰণে দৌৰিছে ঔষধটো আছেই কিন্তু ঔষধৰ সিমান কাম হোৱা নাই তবু গোটেইখিনি আমি তাৰ ভয়াৱহতা আপোনালোকে আটাই মিডিয়াত ছ'চিয়েল মিডিয়াই হওক পেপাৰে হওক টিভিত দেখিবলৈ পাইছে আৰু অসমতো এতিয়া লাহে লাহে হ'ব আৰম্ভ কৰিছে কিন্তু অসমত এতিয়ালৈকে খুব এটা বেছি হ'ব পৰা নাই ইয়াৰ পৰা ৰাইজে সাৱধান হ'ব লাগিব সাৱধানতা আপোনালোকে জানে অসম চৰকাৰ বা ভাৰত চৰকাৰে বান্ধি দিয়া যিখিনি নিয়ম কানুন আছে সেইখিনি আমি আটাই খুব সাৱধানে মানি চলিব লাগিব অলপ ষ্ট্ৰিক্ট হ'ব লাগিব যিখিনি আপোনালোকে আটাই জানে যোৱাবাৰো কোৱা হৈছে গোটেইখিনি কথা বাৰে বাৰে হাত ধোৱা চাবোনেৰে হাত ধোৱা চেনিটাইজ কৰা কথা কোৱা হৈছে আপোনালোকক মাস্কখন ভালকৈ পিন্ধিব কোৱা হৈছে বাহিৰলৈ ওলাই গ'লে মাস্কখন ভালকৈ পিন্ধি ল'ব এই নাকৰ তলত মাস্কখন নল'ব সদায় ভালকৈ টাইটকৈ মাস্কখন বান্ধি ল'ব মই আপোনালোকক মাস্কখন কেনেকৈ পিন্ধে অলপ দেখুৱাই দিম আপুনি এখন চাৰ্জিকেল মাস্ক হয় আপুনি দেখিবলৈ পাইছে এখন ভাঁজ আছে এনেকৈ মাস্কখন পিন্ধোতে এই ভাঁজকেইটা মন কৰিব এই ভাঁজকেইটা সদায় ওপৰৰ পৰা তললৈকে যাব লাগে এনেকৈ নিপিন্ধিব লাগে এনেকৈ পিন্ধা নহয় সদায় এনেকৈ ভাঁজকেইটা বাহিৰ ফালে সদায় তলফালে থাকিব লাগিব মই পিন্ধি দিছোঁ চাব আপোনালোকে মাস্কখন সদায় খুব টাইট হ'ব লাগিব এনেকৈ এটা নোজ পিন থাকে নোজ পিনটো ভালকৈ মাৰি ল'ব যাতে ওপৰতে বতাহ সোমাব নোৱাৰে আৰু খুব টাইট লুজ ফিটিং মাস্ক একদম নিপিন্ধিব খুব মাস্কখন সদায় টাইট হ'ব লাগিব আৰু যদি পাৰে আপোনালোকে কাপোৰৰ যদি মাস্ক পিন্ধে সদায় দুখন মাস্ক ব্যৱহাৰ বৰ্তমান সময়ত দুখন ব্যৱহাৰ কৰাই বেছি ভাল হ'ব মোৰ হিচাপত কাপোৰৰ মাস্কৰ পৰা সিমান প্ৰটেকশ্যন আপোনালোকে নাপায় 60-70% প্ৰটেকশ্যন পাব কিন্তু লগত এখন চাৰ্জিকেল মাস্ক লগত লৈ ল'ব যিখন আপোনালোকে পেলাই দিব পাৰিব ইউজ কৰাৰ পিছত সদায় আৰু এই মাস্কখন আপোনালোকে বহুতো দেখা যায় কিছুমান গৰীব মানুহো আছে যিবিলাকে ধৰা ঘৰত লৈ গৈ আকৌ ধুই পেলাই পিন্ধিছে এই বস্তু ভুলতো নকৰিব আপোনালোকে এইখন জাষ্ট 6-8 ঘণ্টা ব্যৱহাৰ কৰাৰ পিছত ইয়াক আপোনালোকে পেলাই দিব কোনো ৰকম ইয়াক দুবাৰ ব্যৱহাৰ নকৰিব আপোনালোকে দুবাৰ ব্যৱহাৰ কোনো যুক্তি ইয়াত নাই আৰু মই এটা কথা ক'ম বজাৰলৈ গ'লে আপোনালোকে সদায় ঘৰৰ ওচৰৰ দোকানখন বৰ্তমান সময়ত ঘৰৰ ওচৰৰ দোকানখন প্ৰিফাৰ কৰিব যিখন অকলে আছে মানুহৰ ভিৰ ভাৰ কম তেনেকুৱা দোকানত আপোনালোকে বজাৰ কৰিব একদম বজাৰৰ মাজলৈ ভিৰত গৈ পেলাই বজাৰ কৰাৰ কোনো যুক্তি বৰ্তমান সময়ত নাই সদায় ঘৰৰ ওচৰৰ বজাৰখন প্ৰিফাৰ কৰিব যিখন দোকান আছে একদম ওচৰতে দোকানখন আছে গৈ পেলাই ভিৰ নাই এনেকুৱা সময়ত গৈছে দুপৰীয়া গৈছে আপুনি অকলে আছে সেনেকুৱা সময়ত গৈ বজাৰ কৰি ল'ব আৰু ছ'চিয়েল ডিষ্টেঞ্চ যিটো বুলি কওঁ সামাজিক দূৰত্ব সেইটো বৰ ইম্পৰ্টেণ্ট কথা সেইটো খুব সোনকালে খুব সাৱধানে মানি চলিব লাগিব মোৰ হিচাপত এইখিনি কথা ভালকৈ মানি চলিব লাগিব তাৰোপৰি অসম চৰকাৰে যিখিনি নিৰ্দেশনা দিছে সেইখিনি আমি আটাই খুব ষ্ট্ৰিক্টলি মানি চলাটো ভাল মোৰ ফালৰ পৰা লগতে আৰু কিছুমান কথা ক'ম যিখিনি কৰোনাৰ যিখিনি প্ৰাথমিক চিমটম যোৱাবাৰত যিটো কৰোনা আছিলে তাৰ লগত অলপমান পাৰ্থক্য হৈছে এইবাৰ মানুহৰ গাৰ বিষ হৈছে জ্বৰ খুব কম জ্বৰ হৈছে কিছুমানৰ কাহটো আছে লগত পেটৰ অসুখ হৈছে মানুহৰ চকু নামিছে এইবিলাক হৈছে চিমটম
সেই অলপ হ'লেও যদি চিমটম আপোনালোকৰ আহে আপোনালোকে ইমিডিয়েটলি আপোনাৰ ঘৰুৱা চিকিৎসক হওক হস্পিটেলৰ লগত দেখা কৰিব। মোৰ এডভাইচ হ'ল ইমিডিয়েটলি আপোনালোকে টেষ্টটো কৰিব। টেষ্টটো কৰিলে আপুনি আপোনাৰ পৰিয়ালক এই আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব আৰু সমাজকো সেইখিনি হেল্প কৰিব পাৰিব। সেইকাৰণে টেষ্ট কৰিব আপুনি আগবাঢ়ি আহক। আৰু লগতে প্ৰতিষেধক যিটো ওলাইছে এতিয়া বৰ্তমান ওলাইছে বজাৰত, সেই প্ৰতিষেধক ল'ব লাগিব আপোনালোকে আটাই 2টা ড'জৰ প্ৰতিষেধক ল'ব লাগিব। তেতিয়াহে আপুনি এই কৰোণাৰ পৰা সম্পূৰ্ণৰূপে বাচি থাকিব পাৰিব। আমি ইতিমধ্যে গম পাইছোঁ যে ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে, মাস্ক পৰিধান কৰিব লাগে বা চৰকাৰেও এই সন্দৰ্ভত তেওঁলোকে কঠোৰভাৱে নিৰ্দেশনা জাৰি কৰিছে। কিন্তু তাৰ উপৰিও ঘৰুৱাভাৱে কিবা কোনো ধৰণৰ প্ৰকাৰ আছে নেকি যিবোৰ যেনেধৰণৰ আমি কৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পৰিব লাগে, ঘৰুৱা কিবা পদ্ধতি? সাধাৰণতে আমি ইমিউনিটিৰ কথা ক'ম। ইমিউনিটিটো ডেভেলপ কৰিবৰ কাৰণে, বুষ্ট কৰিবৰ কাৰণে, অলপ বঢ়াই দিবৰ কাৰণে ঘৰুৱা আপোনাৰ সুবিধা আছে। যেনেকৈ হালধি হওক, কেঁচা হালধি হওক, অলপ গাখীৰত দি পেলাই ৰাতি আপুনি খাব পাৰে। আৰু গৰম পানীৰ ভাপটো ল'ব পাৰে আপুনি, দিনত 2-3বাৰকৈ গৰম পানীৰ ভাপটো ল'ব পাৰে। আৰু অলপ ভাল ডায়েটটো অলপ ভাল হ'লে ভাল, অলপ সুষম আহাৰ হ'ব লাগে, অলপ ভিটামিনযুক্ত আহাৰ কিবা সেনেকুৱা। লগত যিবিলাক ছাপ্লিমেণ্ট বজাৰত আছে বহুতে লৈ আছে, ভিটামিন চি হওক, এনেকৈ ভিটামিন ডি হওক, এটা লৈ থাকিলে ভাল। আৰু আপোনাৰ নিজৰ ইমিউনিটিটো বুষ্ট কৰি থাকিব লাগিব। আৰু যোগা কৰিব পাৰে আপুনি, যোগাটো খুব ইম্পৰ্টেণ্ট। অলপ ব্যায়াম এইখিনি কৰি থাকিব। ঘৰৰ পৰা অকাৰণে ওলাই নাহিব। বহুত মানুহে এনেই দেখা যায় বাহিৰত ঘূৰি ফুৰে। সাধাৰণ বজাৰৰ বেগখনলৈ কিছুমানৰ অভ্যাস আছে, কিছুমানৰ অলপ বজাৰৰ বেগখন সদায় বজাৰৰ পৰা আহে। এইটো অভ্যাসটো এৰিব লাগিব আপোনালোকে। ঘৰত সোমাই থাকক, খুব সুবিধা নহ'লে ঘৰৰ পৰা নোলাব। যিকোনো ঘৰৰ এজনক দায়িত্ব দিয়ক, অলপ বজাৰ কৰি লাগিলে বজাৰ কৰি আনিব। গোটেইখিনি মানুহ ঘৰৰ পৰা ওলাই নাহিব। সদায় যিমানখিনি পাৰে ঘৰৰ ভিতৰত থাকক। ঘৰৰ পৰিয়ালক সময় দিয়ক আপোনালোকে, ল'ৰা ছোৱালীক সময় দিয়ক, নাতি নাতিনীক সময় দিয়ক, ভাল কিতাপ পঢ়ক, সময়টো ভালকৈ যোগা কৰক, ব্যায়াম কৰক, সময়টো ভিতৰতে ভালকৈ ব্যৱহাৰ কৰিব। অকাৰণতে ঘৰৰ পৰা ওলাই নাহিব। তেওঁ কৈছে যে ইমিউনিটি ছিষ্টেম যদিহে ঠিকে থাকে মানুহৰ, তেতিয়া কৰোণাই সহজে আক্ৰমণ কৰিব নোৱাৰে। এইবাৰ আমি দেখিবলৈ পাইছোঁ পূৰ্বেও কৰোণা সংক্ৰমণে এক মৃত্যুৰ ক্ৰেইলি লহৰ তুলিছিল, কিন্তু এই দ্বিতীয় কৰোণাৰ সংক্ৰমণৰ ঢৌৱে কিন্তু এইবাৰ বয়সীয়াল মানুহতকৈ আমি কম বয়সীয়াল মানুহক খুব সহজেই আক্ৰমণ কৰা দেখিবলৈ পাইছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? আচলতে বয়সীয়াল মানুহৰ কিছুমানক অলৰেডি ভেকচিনেট কৰা হৈ গ'ল। সেইখিনি মানুহ সাধাৰণতে ইয়াৰ পৰা অলপমান হ'লেও কিছু পৰিমাণে ৰক্ষা পৰিছে। আৰু য়ং মানুহখিনি হোৱা প্ৰথম কাৰণটো হ'ল গোটেইখিনি য়ং মানুহে বাহিৰত ঘূৰি ফুৰে, দিনটো ঘূৰি ফুৰে। সেইখিনি মানে সাধাৰণতে বেছি এটাক হোৱা দেখা গৈছে এট প্ৰেজেণ্ট। বয়সীয়াল মানুহখিনি আচলতে আগৰ পৰাই অলপমান কিছু পৰিমাণে হ'লেও মানে এতিয়া ঘৰত সোমাব লৈছে, বেছিকৈ ওলাই নাহে, বা ভেকচিন অলৰেডি দিয়া হৈছে বহু মানুহক। সেইটো কাৰণেই য়ং মানুহৰ আছে বেছি প্ৰভাৱ দেখা গৈছে এতিয়া, ইনফেকশ্যন হোৱা দেখা গৈছে। কৰোণাৰ সংক্ৰমণে মানুহক কিন্তু সঁচাকৈ হাৰাশাস্তি কৰিছে বুলি ক'ব পাৰি। কিয়নো কিছু লোকৰ কৰোণা সংক্ৰমণৰ বাবে যিবোৰ নীতি নিৰ্দেশনা ঘোষণা কৰা হৈছে তাৰ বাবে বহু লোকে অসুবিধাৰো সন্মুখীন হৈছে। কিছুৰ নাটনিৰ সৃষ্টি হৈছে, যেনেকৈ অক্সিজেন বুলি ক'ব পাৰোঁ, বা ভেকচিনক লৈও হেতা পৰা এনেকুৱা ধৰণৰ আমি পৰিৱেশ হোৱা দেখিবলৈ পাইছোঁ। কিন্তু এইখিনিতে মই তেওঁক আৰু এটা প্ৰশ্ন কৰোঁ যে কৰোণা সংক্ৰমণে ৰাজ্যত যিটো দ্ৰুতগতিত বৃদ্ধি পাইছে, এই দ্ৰুতগতিত বৃদ্ধি পোৱাৰ আমি ৰখাব পৰা চৰকাৰে যেনেধৰণৰ পদক্ষেপ লৈছে, ভেকচিন ওলাইছে বা তেনেকুৱা কিবা পদক্ষেপেৰে এই সংক্ৰমণটো কিছু পৰিমাণে হ'লেও কমাব পাৰিনে? বা সংক্ৰমণ যিটো দ্ৰুতগতিত বৃদ্ধি পাইছে, এই দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সংক্ৰমণটো অকণমান হ'লেও স্তব্ধ কৰিব পাৰিনে কোনো প্ৰকাৰে? ইয়াৰ একমাত্ৰ উপায় আপুনি কণ্টেক্টটো এৰাব পাৰিব লাগিব, যিটো চেইনটো ব্ৰেক কৰিব পাৰিব লাগিব। সেইকাৰণে বিশেষকৈ মাস্কখন আৰু সামাজিক দূৰত্ব খুব ষ্ট্ৰিক্টলি মানি চলিব লাগিব আপোনালোকে। মই বাৰে বাৰে কৈছোঁ, অকাৰণতে বাহিৰলৈ ওলাই নাযাব। আৰু ওলাই গ'লেও আপোনাৰ একদম ওচৰৰ মানুহজনক খেয়াল ৰাখিব। এটলিষ্ট মিনিমাম ডিষ্টেঞ্চ কৈছে 6 ফুট ডিষ্টেঞ্চ মিনিমাম যদি পাৰা হয় সেইটো ৰক্ষা কৰিব চেষ্টা কৰিব। সেইটোৱে বচাই ৰাখিব পাৰিব, তাৰ বাহিৰে বেলেগ কোনো উপায় নাই। কৰোণা সংক্ৰমণে মানুহক মানে ৰাইজক সকলোকে কৰোণা সংক্ৰমণে শাৰীৰিকভাৱে আৰু মানসিকভাৱে ক'ৰবাত দুৰ্বল কৰি তুলিছে নেকি? আপুনি কি ভাবে এই সন্দৰ্ভত? ডেফিনেটলি শাৰীৰিকভাৱে মানসিকভাৱে মানুহক বেছি দুৰ্বল কৰিছে। ৰাতিপুৱা উঠিয়ে টিভিটো চালে আপুনি সদায় নেগেটিভ কথাবিলাক আহি থাকে। মানুহটোক ষ্ট্ৰেছ এণ্ড ষ্ট্ৰেইন ডেফিনেটলি ডেভেলপ হয় মানুহবিলাকৰ ঘৰত। সেইকাৰণে মই এডভাইচ কৰিম আপোনাক বেছিকৈ এই নিউজবিলাক নাচাব ভালকৈ, বা আপোনালোকে বেলেগ উপায় অৱলম্বন কৰিব লাগিব।
নিজৰ মনটো ফূৰ্তিত ৰাখিব লাগিব আৰু বিশেষকৈ আপুনি মেগাজিন পঢ়ক, কিতাপ পঢ়ক, বেলেগত টাইম দিয়ক আপোনালোকে, বেলেগত খেলা ধূলা কৰক, টাইমটো বেলেগত ইনভেষ্ট কৰিব লাগিব। অনবৰত টিভিটোৰ আগত বহি থাকিলে আপোনাৰ অট'মেটিকেলি আপোনাৰ ষ্ট্ৰেছ বাঢ়ি যাব আৰু বেলেগ এটা মেণ্টেল ষ্ট্ৰেছ হ'ব আপোনাৰ। এইখিনিতে আৰু এটা কথা, কৰোণা সংক্ৰমণ যদিও বৃদ্ধি পাইছে, আমি বহু লোক কৰোণাৰ পৰা মুক্ত হোৱাও দেখিবলৈ পোৱা গৈছে, কৰোণাৰ পৰা ৰিকভাৰীও হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? ৰিকভাৰী হয়, আপোনাৰ 95% কেছটো সাধাৰণতে একদম মাইল্ড চিমটম হয়, খুব ধুনীয়াকৈ ৰিকভাৰী হৈ যায়। আৰু বাকী 5% আমি দেখিছোঁ হস্পিটেলাইজেশ্যনৰ প্ৰয়োজন হয়, ICUৰ প্ৰয়োজন হয়। এইবাৰৰ কৰোণা সংক্ৰমণত বা এইবাৰ কৰোণাৰ দ্বিতীয়টো লহৰত প্ৰথমটো লহৰতকৈ কি পাৰ্থক্য আছে? আগতেও কৰোণা সংক্ৰমণে দেখা দিছিলে, কিন্তু এইবাৰ কৰোণাটো অকণমান বেলেগ, সেইবাবে দ্বিতীয় কৰোণা লহৰটোত এইবাৰ কি পাৰ্থক্য আছে আগতকৈ? এইবাৰ আমি দেখিবলৈ পাইছোঁ এই যিটো সংক্ৰমণ ৰেট যিটো কওঁ আমি, সেই ৰেটটো যোৱাবাৰতকৈ বহুত বেছি। আমি যদি আগতে যোৱাবাৰ আমি এটা সপ্তাহত এটা দুটা কেছ পাইছিলোঁ, এইবাৰ সপ্তাহত আমি 10-15 কেছ পাবলৈ লৈছোঁ। বহুত ষ্ট্ৰং, শক্তিশালী বুলি ক'ম মই। ইনফেক্টিভিটি ৰেট যিটো সংক্ৰামক যিটো ক্ষমতা, সেইটো যোৱাবাৰতকৈ বহুত বেছি। আৰু বিশেষকৈ এইবাৰ ডাইৰেক্টলি হাওঁফাওঁত বা লাঙত এটাক কৰা দেখা গৈছে। সেইকাৰণে মানুহখিনি নিমনিয়া ডেভেলপমেণ্টটো বেছি হৈছে। সেইকাৰণে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ৰাজ্যত অক্সিজেনৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে। এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰোঁ তেওঁক, ৰাইজৰ হৈ পেলাই সকলোৰে এটা মনত আশংকা থাকে যে কৰোণা সংক্ৰমণ হ'লে কেনেধৰণৰ খাদ্য খাব লাগে, মানুহজনে কেনেধৰণৰ থাকিব লাগে, বা তেওঁৰ পৰিয়ালবৰ্গই কেনেধৰণৰ দৰাচলতে কেনেধৰণৰ নীতি নিয়মবোৰ মানি চলিব লাগে, সকলোৰে এটা মনত প্ৰশ্ন থাকে। সেইবাবে মই ৰাইজৰ হৈ পেলাই আপোনাক এই প্ৰশ্নটো কৰিছোঁ, যদিহে কাৰোবাৰ পৰিয়ালৰ এজন সদস্য তাত কৰোণা সংক্ৰমণে দেখা দিয়ে, তেতিয়া মানুহজনৰ খাদ্য কেনেধৰণৰ খাদ্য খাব লাগে বা কিবা খাদ্য খোৱাত বাধা আছে নেকি তেওঁ? খাদ্য খোৱাত একো বাধা নাই, নৰ্মেল ডায়েটেই খাব। তবু অলপ প্ৰটিনযুক্ত আহাৰ হ'লে ভাল, অলপ এনাৰ্জি দিব পৰা খাদ্য হ'লে ভাল। আৰু আপোনাৰ ধৰক এটা কাৰোবাৰ ঘৰত ক'ভিড হ'ল, আইচলেশ্যনটো খুব দৰকাৰ। ঘৰত থাকিব পাৰিব, কিন্তু আইচলেশ্যন খুব ষ্ট্ৰিক্টলি মেইনটেইন কৰিব পাৰিব লাগিব। বিশেষকৈ বাথৰুম ছেপাৰেট হ'লে ভাল। আৰু যদি কাৰোবাৰ ঘৰত বাথৰুম ছেপাৰেট নাই, সেই ৰোগীজন যোৱাৰ আগে বা পিছে আপোনালোকে বেলেগে ব্যৱহাৰ কৰাৰ আগতে ভালকৈ বাথৰুমটো ভালকৈ এবাৰ ধুই ল'ব, ভালকৈ ফেনাইল দি পেলাই ভালকৈ ধুই ল'ব, তাৰপিছতে ব্যৱহাৰ কৰিব। আৰু ৰোগীজনৰ খোৱাত নজৰ দিব লাগিব, হাইড্ৰেশ্যনটো ডিহাইড্ৰেশ্যন যাতে নহয়, খুব পানী চানী ভালকৈ খাই থাকে, ফলৰ ৰস হ'লে ভাল বা ফল হ'লেও হ'ব। আৰু ঔষধ পাতি যে ডক্টৰে যেনেকৈ ক'ব সেনেকৈ নিয়মীয়াকৈ ঔষধটো খাই থাকিব লাগিব। আৰু ষ্ট্ৰিক্টলি আইচলেশ্যনটো মেইনটেইন কৰিলে ভাল। কৰোণা সংক্ৰমণে ৰোগীজনক শাৰীৰিকভাৱে দুৰ্বল কৰাৰ পূৰ্বেই কিন্তু মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পেলায়, হয়নে? এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো স্বাভাৱিক। মই এটা কথাই ক'ম, ভয় নাখাব, আতংকিত নহ'ব, এইটো বৰ দৰকাৰ, ছিনচিয়াৰ হ'ব। কৰোণা পজিটিভ হ'লে ভয় কৰিবলৈ একো নাই। মই আগতেও কৈছোঁ 95% কেছ 100% ৰিকভাৰী হৈছে। যদি আপোনাৰ কোমৰবিডিটিছ নাই, ডায়েবেটিছ, প্ৰেছাৰ এইবিলাক নাই, খুব সুন্দৰকৈ ৰিকভাৰী হ'ব। ডায়েবেটিছ থাকিলে অকণমান প্ৰব্লেম হয়তো ক্ৰিয়েট হ'ব পাৰে, সেইখিনিৰ কাৰণে আপুনি ডক্টৰৰ এডভাইচ ল'ব লাগিব বা হস্পিটেললৈ যাব লাগিব। আৰু এই কৰোণা সংক্ৰমণৰ সময়ছোৱাতে আমি অক্সিজেনৰ নাটনি এই কথাও জানিবলৈ পাইছোঁ, সংবাদ মাধ্যমতেই হওক বা ছ'চিয়েল মিডিয়াতে হওক খুবকৈ প্ৰচাৰ হৈছে যে অক্সিজেনৰ নাটনি হৈছে। এই সন্দৰ্ভত কি ক'ব আপুনি? এইটো সম্পৰ্কত চৰকাৰে উপায় বিচাৰিব লাগিব। আমি এতিয়াৰ পৰা যে সাৱধান নহ'ব, যিমানখিনি আমাৰ লোকেলি যিখিনি সুবিধা আছে সেইখিনি গেয়াৰ আপ কৰিব লাগিব। খুব ৰেচনিং হ'ব লাগিব। অক্সিজেন এটা আমি গেছ বুলিবলৈ নাহিব, এটা মেডিচিন বুলি ভাবি ল'ব লাগিব। তাৰ ব্যৱহাৰত আমি অলপমান মিতব্যয়ী হ'ব লাগিব। এটা পেচেণ্টক অক্সিজেন লগাই দিয়াৰ পিছত তাৰ এটা নিৰ্দিষ্ট ৰেটত সি গৈ থাকে, আমি যধে মধে অক্সিজেন মিছইউজ হ'ব দিব নালাগিব। এইবিলাক কথা মানি চলিব লাগিব। প্ৰডাকশ্যনত মন দিব লাগিব, ডেলিভাৰী প্ৰডাকশ্যন এইবিলাকত মন দিব লাগিব, ষ্ট'ৰেজ এইবিলাকত মন দিব লাগিব, ব্লেকমেইলিং যাতে নহয় এইবিলাকত মন দিব লাগিব, দাম যাতে বাঢ়ি নাযায় অকাৰণতে এইবিলাক কথাও চৰকাৰে চাব লাগিব।
ঠিকেই তেওঁ ইতিমধ্যে আমি তেওঁৰ পৰা বহু কথা জানিছোঁ বহু কথা জানিবলৈ পাইছোঁ যদিও কৰোণা সংক্ৰমণ কিন্তু কৰোণাৰ পৰা মুক্ত হোৱাৰ উপায়ো তেওঁ কৈছে আমাক আৰু কৰোণাৰ পৰা যে মুক্ত হ'ব পাৰে আমি তাক লৈ হতাশ হ'ব নালাগে এই ইতিমধ্যে তেওঁ সেই কথাও উল্লেখ কৰিছে আৰু কৰোণাৰ সন্দৰ্ভত তেওঁ নিজৰ ফালৰ পৰা তেওঁৰ হৈ পেলাই এগৰাকী চিকিৎসক হৈ পেলাই ৰাইজক তেওঁৰ কি ক'ব বিচাৰে আমি আপোনালোকক শুনাব বিচাৰিছোঁ। প্ৰথম কথা আপোনালোকে ভয় নাখাব, আতংকিত নহ'ব, সজাগ হ'ব, সাৱধান হ'ব, নিজৰ কাণ চকু খোলা ৰাখিব। আগতেও যিখিনি বিধি চৰকাৰে বান্ধি দিছে স্বাস্থ্যবিধি সেইখিনি সম্পূৰ্ণৰূপে মানি চলাৰ চেষ্টা কৰিব। অলপমান যদিও লক্ষণ দেখা পায় আপোনালোকে কৰোণাৰ লক্ষণ নিজৰ গাত হওক পৰিয়ালৰ কাৰোবাৰ গাত আপোনাক খুব সোনকালে ডক্টৰৰ লগত যোগাযোগ কৰিব আৰু ক'ভিড টেষ্টটো কৰাই ল'ব যিটো আপোনাক আপোনাৰ পৰিয়ালক বচাই ৰাখিব। আৰু শেষত প্ৰতিষেধকৰ কথা যিটো কৈ আছে প্ৰতিষেধকটো খুব প্ৰয়োজন। এই প্ৰতিষেধকে আমাক আল্টিমেটলি এই কৰোণাৰ পৰা ৰক্ষা কৰিব পাৰিব আৰু তাৰ বাহিৰে কোনো উপায় আমাৰ হাতত নাই। প্ৰতিষেধকৰ একমাত্ৰ উপায় প্ৰতিষেধকটো ভালকৈ ল'বই লাগিব। প্ৰতিজন মানুহে প্ৰতিষেধকৰ কাৰণে এই চিটাৰ কাৰণে আগবাঢ়ি আহিব লাগিব। এইখিনিতে আমি তেওঁক আৰু এটা ৰাইজৰ হৈ পেলাই মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বৰ্তমান যিহেতু কৰোণা সংক্ৰমণৰ মাজতেই বহু লোকৰ মনোভাৱটো সলনি হোৱা দেখিবলৈ পাইছোঁ আমি। যিবোৰ লোক বহিৰাজ্যত কৰ্মৰত হয় তেওঁলোক বা বাহিৰত কাম কৰে বা বেলেগত থাকে নিজৰ ঘৰৰ পৰা আঁতৰত থাকি কাম কৰে কৰ্মসূত্ৰেই হওক বা পঢ়া শুনাৰ সূত্ৰেই হওক তেওঁলোক যেতিয়া ঘৰলৈ উভতি আহে তেওঁলোকৰ ওচৰ চুবুৰীয়া বা তেওঁলোকৰ পৰিয়ালবৰ্গই অকণমান মানুহজনক খুব বেলেগ ধৰণে চায়। মানুহৰ মনোভাৱবোৰ কৰোণাক লৈ পেলাই কৰোণাৰ প্ৰভাৱ পৰিছে নেকি, মানুহৰ মনোভাৱবোৰ সলনি হৈছে নেকি? আৰু তেনে ক্ষেত্ৰত আমি দৰাচলতে যদি বাহিৰৰ পৰা কোনোবা আহে বা কোনোবা কাম কৰে তেনেহ'লে আমি তেওঁক লৈ পেলাই কেনেধৰণৰ দৰাচলতে পদক্ষেপ ল'ব লাগে বা তেওঁক কেনেধৰণৰ আমি ব্যৱহাৰ কৰিব লাগে য'ত মানুহবিলাকে বৰ্তমান অকণমান ঘৃণা চকুৰে চোৱা আমি দেখিবলৈ পাওঁ। ঘৃণা বুলি ঠিক নহয়, আপুনি গম পাইছে যে মানুহবিলাকে বহিৰাজ্যত কাম কৰি যদি কোনোবা আহে তেওঁক অকণমান বেলেগ ধৰণে চায় যে তেওঁ দূৰৰ পৰা আহিছে ক'ৰবাত কৰোণা ভাইৰাছ লৈ আহিছে নেকি এনেকুৱা মানুহৰ মনোভাৱ এটা হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? বহিৰাজ্যৰ পৰা অহা যিখিনি মানুহ সাধাৰণতে আমাৰ আহি আছে ইয়াত বৰ্তমানো আহি আছে চৰকাৰে অলৰেডি নিয়ম কৰি দিয়া হৈছে যে আপুনি সোমোৱাৰ লগে লগে টেষ্ট কৰি পেলাই আহিব আৰু নেগেটিভ হ'লে আপোনাক PCR ৰিপৰ্ট নহালৈকে ঘৰত থাকিব লাগিব আৰু 7 দিনৰ এটা কম্পালচৰি হোম আইচলেশ্যন কৰি দিয়া হৈছে আৰু PCR ৰিপৰ্ট নেগেটিভ আহিলে চিন্তাই নাই মানে এই 7 দিন থকাৰ পিছত তেওঁ মুক্তমনে ঘূৰি ফুৰিব পাৰিব মোৰ হিচাপত। আৰু ইয়াৰ কাৰণে ওচৰ পাঁজৰৰ মানুহ আতংকিত হ'বৰ কোনো কাৰণ নাই যে নিগেটিভ হোৱাৰ পিছত বা 7 দিন তেওঁলোকে আইচলেশ্যন থকাৰ পিছত মিলা মিছা কৰাত কোনো অসুবিধা মোৰ হিচাপত নাথাকিব। হোম আইচলেশ্যনৰ কথা কওঁতে আমি তেওঁক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যদি এটা পৰিয়ালত 5জন সদস্য থাকে বা 5জনেই এটা ঘৰৰ 5জন সদস্য হয় তেওঁলোকে নিজৰ মাজতে দূৰত্বটো কেনেকৈ বজাই ৰাখিব বা তেওঁলোকে হোম আইচলেশ্যন হ'লেও তেওঁলোকৰ মাজত থকা যিটো দূৰত্ব বজাই ৰাখিব দিছে চৰকাৰে সেই দূৰত্বটো কেনেকৈ বজাই ৰাখিব আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। হোম আইচলেশ্যন বুলি ক'লে আচলতে আমিতো কমেই মানুহজনক যিজন মানুহ আহিব এটা ৰুমত স্পেচিফিকেলি যিখিনি তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি লৈ থাকিব বাথৰুমটো মই যিমানখিনি পাৰে ছেপাৰেটলি ব্যৱহাৰ কৰিব কৈছোঁ আৰু ঘৰৰ ভিতৰত থকা অৱস্থাত মাস্কখন পিন্ধি থাকিব। ৰাতি শুওঁতে খুলি দিলে বেলেগ কথা, ঘৰৰ মানুহৰ লগত কথা কওঁতে মিনিমাম ডিষ্টেঞ্চ মেইনটেইন কৰিব নোৱাৰিলেও মাস্কখন ভালকৈ ঘৰৰ আটাইখিনি মানুহে মাৰি থাকিব, অনবৰতে মাৰি থাকিবলৈ মই এডভাইচ কৰিম। ধন্যবাদ। বহু ব্যস্ততাৰ মাজতো তেওঁক আমাক ইমানখিনি সময় দিয়াৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকেও আমাৰ অনুষ্ঠানটো উপভোগ কৰাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকক আমি পূৰ্বেও এনেধৰণৰ বাতৰি সম্প্ৰচাৰৰ যোগেদি দেখুৱাই যাম কৰোণা সংক্ৰমণেই হওক বা বিশেষ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ কথা আৰু জনাই যাম আপোনালোকক বহু কথা। আৰু ইতিমধ্যে আমি তেওঁৰ পৰা জানিবলৈ পাইছোঁ যে যদিও কৰোণা সংক্ৰমণ বৃদ্ধি হৈছে আপোনালোকে শংকিত নহ'ব কিয়নো কৰোণা মুক্ত হোৱাৰো উপায় আছে। ঘৰতে থাকক, সতৰ্ক থাকক আৰু প্ৰয়োজন হ'লেহে ঘৰৰ পৰা বাহিৰলৈ ওলাওক। 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এতিয়া আমি এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ। মই জেৰিফা।